প্ৰেজ লৰ্ড। আজি আমি বিশেষ কৰি শাস্ত্ৰৰ এটা চাওঁ। ইয়াতে আমাক কৈছে সদায় আনন্দ কৰা। হয়, আজি আমাক শাস্ত্ৰত কৈ আছে কি আমাক সদায় আজি আনন্দ কৰিব লাগে। তো হয়, আমি তো আনন্দ আজি কৰি আছো। হয়, আজি কি বিষয় লৈ আমি আনন্দ কৰিছো বা কেনেকা আমাক আজি আনন্দ কৰিব লাগে, আমাৰ সেই বিষয়টো আজি আমাক নিজকে সকলোকে জ্ঞাত কৰিব লাগে, জানিব লাগে। আজি শাস্ত্ৰতে ইয়াতে কৈ আছে সদায় আনন্দ কৰক। কিন্তু আনন্দ কৰিবলৈ আমাক বহুত ৰকমৰ বিষয় বিস্তাৰবিলাক আমি পাওঁ, বহুত ৰকম আমি আনন্দ কৰিবলৈ এনেকা পাওঁ। কিন্তু আমাক নিজকে জানিব লাগে যে আমি আজি কি বিষয় লৈ আনন্দ কৰিব লাগে। যদি আজি আমি খ্ৰীষ্টত আছো বা প্ৰভুত আছো বা হলে আমাক কেনেকুৱা আনন্দবিলাক কৰিব লাগে বা কেনেকুৱা আমাক কাৰ্যবিলাকত চলিব লাগে সেইবিলাক নিজকে জানিব লাগে। ইয়াতে কৈ আছে সদায় আনন্দ কৰা। কিন্তু আজি আমাৰ মানৱ জাতিবিলাক কি কৰি আছে, বহুতো জেগা বহুতো ঠাইবিলাকত কি কৰে, আনন্দ কৰে। যিখিনি নেকি আজি ঈশ্বৰৰ বা পৰিস্থিতিত সেইবিলাক আনন্দবিলাক যেন ঘিনলগীয়া এনেকুৱা আনন্দবিলাক আজি আমাক কৰিবলৈ কোৱা নাই। কিন্তু আমাক কি বিষয় লৈ আজি আনন্দ কৰিব কৈছে বা কেনেকুৱা আনন্দ কৰিব কৈছে, আমি যদি বেলেগ অধ্যায় বা বেলেগ পদত যদি আমি চাওঁ, তাতে আমাক আৰু কৈ আছে ফিলিপিয়া 4 তাত যদি আমি 4 যদি চাওঁ, তাতে আমাক কৈ আছে কি, ইয়াতে কৈছে তোমালোকে প্ৰভুত সদায় আনন্দ কৰা। পুনৰাই কওঁ আনন্দ কৰা। হয়, আজি ইয়াতে আমাক কি কৈছে, পুনৰাই প্ৰভু যীশু খ্ৰীষ্টতহে আজি আমাক আনন্দ কৰিব কৈছে বা প্ৰভুত লাগি আমাক আনন্দ কৰিব কৈছে। আৰু প্ৰভুৰ কাৰ্য কি সেইবিলাক আমাক নিজকে জ্ঞাত কৰিব লাগে, জানিব লাগে। সেইবিলাকত যদি আমি চলিম বা সেইবিলাকক জানিম হলেহে আমাক সেই আনন্দবিলাক আমাৰ লাভজনক। যদি আমি এনেকুৱা যদি সংসাৰত এনেকুৱা যদি বহুত মোহ মায়া থাকে, সেই মোহ মায়া বিষয়বিলাক লৈ যদি আমি আনন্দ কৰিম বা সেইবিলাকত যদি আমি যাওঁ হলে সেইবিলাক কি হয়, ঈশ্বৰৰ এটা ঘিনলগীয়া কাৰ্য বা ঈশ্বৰৰ সেইবিলাক দৃষ্টিত সেইবিলাক বেয়া কাৰ্য। তো আজি এনেকুৱা পৃথিৱীত বহুতো যে মানুহবিলাক আছে যিবিলাকত নেকি আনন্দ এনে মেলাবিলাকত বা ক'ত ফাংচন বিলাকত যায়, সেইবিলাক আজি আনন্দ নহয়। কিন্তু আমাক প্ৰভু যীশু লাগিয়ে আমাক আনন্দ কৰিব লাগে। আৰু তাতোতকৈ ডাঙৰ একটা কথা আমি যদি পাওঁ, লোক 10:20 পদত আমাক লিখি তাতে কৈ দিছে, তাতে কৈছে কি তোমালোকৰ নামবিলাক যে স্বৰ্গ ৰাজ্য লিখা আছে, সেই বিষয় লৈ তোমালোকে আনন্দ কৰা হৈছে। হয়, তাতে আমাক ইমান ধুনীয়া কৈ দিছে যে আমাৰ নামবিলাক ঈশ্বৰে কি কৰিছে, আমাৰ নামবিলাক সকলো নামবিলাক স্বৰ্গ ৰাজ্যত একজনক কি কৰিছে, নামবিলাক আমাক লিখি থৈ দিছে। তো সেই নামবিলাকৰ কাৰণে আজি আমাক কি কৰিব লাগে, আমাক আনন্দ কৰিব লাগে। এই পৃথিৱীত থাকি আমি সেইবিলাকৰ যোগেদি যদি চলিম, সেই আনন্দবিলাকত থাকিম হলে আমি প্ৰভু যীশুৰ যি আনন্দ সেইটো আমি লাভ কৰিব পাৰিম।